নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দুবৰি বনৰ চমৎকাৰী উপায় সম্পৰ্কে, আৰু এই দুবৰি বন কিদৰে আমি বিভিন্ন তান্ত্ৰিক কাৰ্যত, আমাৰ উন্নতিৰ কাৰণে, ধন বৃদ্ধিৰ কাৰণে, সুস্বাস্থ্যৰ কাৰণে, শিক্ষা দীক্ষাত আগবাঢ়ি যাবৰ কাৰণে, মনোবাঞ্ছা পূৰণৰ কাৰণে কিদৰে এই দুবৰি বন আমি ব্যৱহাৰ কৰিব পাৰোঁ। বন্ধুসকল, আপোনালোকৰ চোতালত গজি থকা দুবৰি বনটোক আপুনি সাধাৰণ বুলি নাভাবিব। এই দুবৰি বনৰ কিছুমান চমৎকাৰী গুণ আছে, যাৰ বিষয়ে আমি ভালকৈ জ্ঞাত নহয়। বন্ধুসকল, এই দুবৰি বনক বিভিন্ন ধৰণে আমাৰ নিজৰ উন্নতিৰ কাৰণে, শিক্ষা দীক্ষাতে হওক, ধন বৃদ্ধিতে হওক, মনোবাঞ্ছা পূৰণতে হওক, বা আমাৰ সুস্বাস্থ্য বৃদ্ধিৰ কাৰণেও আমি ব্যৱহাৰ কৰিব পাৰোঁ। বন্ধুসকল, ঈশ্বৰে সৃষ্টি কৰা সকলো জীৱ জন্তু, তৰু তৃণ লতা প্ৰত্যেকৰ এটা বিশেষত্ব আছে। ঠিক তেনেকৈ দুবৰি বনৰ এটা বিশেষত্ব আছে। বন্ধুসকল, প্ৰাচীন যুগৰ পৰাই হিন্দু ধৰ্মত দুবৰি বনক এজোপা পবিত্ৰ তৃণ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। গণেশ দেৱতাৰ অতিকে প্ৰিয় হৈছে দুবৰি, গতিকে গণেশ দেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে দুবৰি বন অৰ্পণ কৰা হয়। দুবৰি বনক কেতু গ্ৰহৰ বৃক্ষ বা তৃণ বুলি কোৱা হয়। গণেশ দেৱতাৰ পূজা কেতিয়াও দুবৰি অবিহনে সম্পূৰ্ণ নহয়। যিকোনো মাংগলিক কামত, শ্ৰাদ্ধ কৰ্মত, পূজাত, বিবাহত সকলোতে দুবৰি বন ব্যৱহাৰ কৰা হয়। বন্ধুসকল, আজি মই আপোনালোকক দুবৰি বনৰ এনেকুৱা কেইটামান চমৎকাৰী উপায় সম্পৰ্কে ক'ম, যিকেইটা উপায় যদি আপোনালোকে মই কোৱা ধৰণে কৰে, মই যিদৰে কৈ যাম সেইদৰে কৰে, সম্পূৰ্ণ বিশ্বাস ৰাখি কৰে, ঈশ্বৰৰ ওপৰত ভক্তি ৰাখি কৰে, আপোনালোকে এইকেইটা উপায়ৰ পৰা 100% ফল লাভ কৰিব। বন্ধুসকল, এই উপায়কেইটা কেতিয়াও বিফল নহয়। বন্ধুসকল, প্ৰথম উপায়টো হ'ল, যদি আপোনাৰ ধনৰ সমস্যা হৈছে, আপোনাৰ হাতত ধন নৰয়, বা আপোনাৰ ব্যৱসায়ত লোকচান হ'বলৈ লৈছে, কাষ্টমাৰ সংখ্যা কমি গৈছে, তেন্তে আপোনালোকে প্ৰতিদিনে গণেশ দেৱতাক 11ডাল দুবৰি অৰ্পণ কৰক, আৰু এই উপায়টো আপোনালোকে কণ্টিনিউ কৰিবলৈ লওক। চাব বন্ধুসকল, খুব কম দিনৰ ভিতৰতে, হয়তো এসপ্তাহ 10 দিনৰ ভিতৰতে আপোনালোকৰ এই ব্যৱসায়ত থকা সমস্যা, ধনৰ সমস্যা, সঞ্চয় নোহোৱাৰ সমস্যা লাহে লাহে দূৰ হৈ যাব, আৰু ইয়াৰ প্ৰভাৱ আপুনি নিজেই অনুভৱ কৰিব পাৰিব। দ্বিতীয় উপায়টো হ'ল বন্ধুসকল, যদি আপুনি দুবৰি বন ভালকৈ পিচি তাত অকণমান গাখীৰ মিলাই তাৰ পৰা যদি অকণমান আপুনি কপালত তিলক লয়, তেন্তে আপোনাৰ বুধ গ্ৰহ ষ্ট্ৰং হয়, আপোনাৰ বুদ্ধি ভাল হয়, মনৰ কুজ্ঞান দূৰ হয়, দুশ্চিন্তা দূৰ হয়, স্মৃতিশক্তি বৃদ্ধি পায়, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো উন্নতি লাভ হয়। তৃতীয়তে, যদি আপুনি গা ধোৱাৰ সময়ত 1 টিং পানীত প্ৰতিদিনে 7ডাল দুবৰি দি স্নান কৰে, তেন্তে আপোনাৰ কেতিয়াও চৰ্মৰোগ নহয়। জন্মকুষ্ঠিত যদি বুধ গ্ৰহৰ কিবা দোষ আছে, সেই দোষো দূৰ হয়। তাৰ লগতে বুদ্ধিও ভাল হয়। বুধবাৰৰ দিনা যদি কোনো গাই গৰুক দুবৰি বন খুওৱা হয়, অৰ্থাৎ আপুনি নিজ হাতে গাই গৰুক যদি দুবৰি বন আপুনি খুৱায়, তেন্তে আপোনাৰ পৰিয়াললৈ সুখ সমৃদ্ধি আহে, জীৱনলৈ নতুন সুবিধা অহাৰ বাট মুকলি হয়। যিকোনো শুভ কামলৈ যোৱাৰ আগত যদি আপোনাৰ ঘৰত কোনোবা গণেশ দেৱতাৰ মূৰ্তি আছে, তেন্তে আপোনালোকে 7ডাল দুবৰি কৰিবলৈ শুভ কামত যোৱাৰ আগত গণেশ দেৱতাৰ চৰণত ৰাখি, মই এটা আপোনালোকক এটা মন্ত্ৰ দিম, সেই মন্ত্ৰটো 3 বাৰ ক'ব। তাৰপিছত আপুনি যিকোনো কামত যাব, চাব আপোনাৰ সেই কৰ্ম সিদ্ধি হ'ব, আৰু সেই কৰ্মত যদি কিবা বাধা বিঘিনি আছে, সেই বাধা বিঘিনিও দূৰ হ'ব। বন্ধুসকল, মন্ত্ৰটো হৈছে ইত দুৰ্বাদলপত্তং ওম গং গণপতয়ে নমঃ। অৰ্থাৎ আপোনালোকে দুবৰি বন 7ডাল গণেশ দেৱতাৰ চৰণত ৰাখিব, ৰাখি লৈ ক'ব ইত দুৰ্বাদলপত্তং ওম গং গণপতয়ে নমঃ, এই বুলি 3 বাৰ ক'ব। তাৰপিছত আপোনালোকে যিকোনো যাত্ৰাত ওলাই যাব, আপোনাৰ যাত্ৰা সফল হ'ব। যদি পৰীক্ষা দিবলৈ গৈছে, তেন্তে পৰীক্ষা দিবলৈ যোৱাৰ আগমুহূৰ্ততে এই উপায়টো কৰিব, আপোনাৰ কাৰ্য নিশ্চয় সফল হ'ব। যদি আপুনি বুধবাৰৰ দিনা কোনো মাটিৰ পাত্ৰত
বেলেগ পাত্ৰ ব্যৱহাৰ নকৰিব। মাটিৰ পাত্ৰত দুবৰি বন ৰুই আপোনাৰ ঘৰৰ উত্তৰ দিশত ৰাখে, তেন্তে আপোনাৰ জীৱনলৈ নতুন সুবিধা অহাৰ বাট মুকলিব। তাৰ পিছৰ উপায়টো হ'ল, যদি আপোনাৰ সন্তানৰ যদি স্মৃতিশক্তি দুৰ্বল, কথাবিলাক ভালকৈ মনত নাথাকে, অলপ দেৰি পঢ়াৰ পিছতে পঢ়াৰ পৰা মন উঠি যায়, পঢ়িবলৈ মন নাযায়, তেন্তে তেওঁৰ পঢ়া টেবুলত কোনো মাটিৰ পাত্ৰত 2-3ডাল দুবৰি আপোনালোকে ভালকৈ ৰুই তেওঁ পঢ়া টেবুলৰ সন্মুখত ৰাখি দিয়ক। চাব আপোনাৰ সন্তানৰ স্মৃতিশক্তিও ভাল হ'ব, বুদ্ধিও ভাল হ'ব, আৰু তেওঁ যিখিনি পঢ়িব সেইখিনিও তেওঁলোকৰ মনত ৰ'বলৈ ল'ব। কিন্তু এই প্ৰয়োগটো আপোনালোকে কোনোবা এটা বুধবাৰৰ দিনা কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। তাৰোপৰি এই দুবৰি বনৰ বিভিন্ন তান্ত্ৰিক প্ৰয়োগ আছে। ধৰি লওক, যেতিয়া আমি কৰতি পুথিৰ মন্ত্ৰৰ সহায়ত পানী কাটো, বা যদি আমি কোনো ব্যক্তিৰ নজৰ দোষ কাটিবৰ কাৰণে, বান কাটিবৰ কাৰণে, যাদু মন্ত্ৰৰ প্ৰভাৱ দূৰ কৰিবৰ কাৰণে যেতিয়া আমি পানী কাটোতে সদায় দুবৰি বন ব্যৱহাৰ কৰা হয়। এইদৰে তান্ত্ৰিক প্ৰয়োগতো দুবৰি বন ব্যৱহাৰ কৰা হয়। বন্ধুসকল, আজি আপোনালোকে নিশ্চয় গম পালে যে আপোনাৰ ঘৰৰ চোতালত গজি থকা দুবৰি বনে আপোনাক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, বিভিন্ন সমস্যা দূৰ কৰাৰ ক্ষেত্ৰতো সহায় কৰিব পাৰে। কি উপায় আমি দুবৰি বন ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আজি আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকৰ কাৰণে এই ধৰণৰ ভিডিঅ'সমূহ মই লৈ আহিবৰ কাৰণে অনুপ্ৰেৰণা লাভ কৰোঁ, আপোনালোকৰ ছাপোৰ্ট লাভ কৰোঁ। তাৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি, যদি ভিডিঅ'সমূহ চাই ভাল লাগে, ভিডিঅ'টো লাইক কৰাৰ লগতে কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে। বন্ধুসকল, আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।